বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বিশেষ চৰ্চালৈ আহিছে জামুগুৰি হাটৰ এজন ব্যতিক্ৰমী যুৱক মাধৱ নাথে নিজ গৃহত ৰোপণ কৰিছে মেহগনি ৰঙা চন্দন গছৰ লগতে উন্নত প্ৰজাতিৰ আম। আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশৰ দিনটোতে বিশেষ চৰ্চালৈ আহিছে জামুগুৰি হাটৰ এজন ব্যতিক্ৰমী যুৱক। মনাই জয়পুৰ নিবাসী মাধৱ নাথে ২০২২ বৰ্ষৰ পৰাই বহু মূল্যৱান গছ মেহগনি ৰঙা চন্দনৰ লগতে উন্নত প্ৰজাতিৰ আম ৰোপণ কৰি আহিছে। ইয়াৰ উপৰি নতুন পৰিকল্পনাৰে ইলাইচি আৰু আফ্ৰিকান তামোল গছৰ পুলিও ৰোপণ কৰিছে এই ব্যতিক্ৰমী যুৱকজনে। বিশ্ব পৰিৱেশৰ দিনটোতে ৰাইজলৈ এটা ধনাত্মক দিশেৰে আহ্বান জনায় যে বিশ্ব পৰিৱেশ দিৱস বুলিলেই যে গছপুলি ৰোপণ কৰিব লাগে, আচলতে সেইটো নহয়। গছপুলি ৰোপণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। গতিকে গছ পুলিটো ৰোপণ কৰি সম্পূৰ্ণৰূপে ডাঙৰ নোহোৱালৈকে প্ৰতিপালন কৰাটোহে আমাৰ আচল কৰ্তব্য। ব্যতিক্ৰমী যুৱক মাধৱ নাথে নিজ গৃহত উন্নত প্ৰজাতিৰ গছপুলি সংৰক্ষণ কৰি বিভিন্ন অনুষ্ঠানত উপহাৰ হিচাপে প্ৰদান কৰাৰ লগতে পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি অঞ্চলৰ লগতে সকলোৰে বাবে হৈ পৰিছে বৰ্তমানৰ আদৰ্শ। যুৱকজনৰ এনে মহান প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে। নমস্কাৰ, আপোনালোক আমাৰ ইয়ালৈ অহাৰ বাবে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি পৰিৱেশ দিৱস, গতিকে আমি প্ৰত্যেকেই গছপুলি ৰোপণ কৰিছোঁ বা আমি গছপুলি ৰোপণ কৰি তাৰ ডাঙৰ দীঘল কৰাৰ এটা সংকল্প লৈছোঁ। আমাৰ এইখিনিতে এটা দুখ থাকি যায়, আমি কেৱল গছপুলি ৰোৱাতেই সীমাবদ্ধ হৈ যাওঁ। মোৰ তেনেকুৱা লাগে কেতিয়াবা, আমি গছপুলি কেৱল ৰুলেই নহ'ব, আমি গছপুলি ৰুই তাৰ প্ৰতিপাল কৰি তাৰ ডাঙৰ দীঘল কৰাটোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু আপোনালোকে চাব পাৰে মাধৱ নাথ আমাৰ গাঁৱৰ এজন উদ্যমী যুৱক। মাধৱ নাথে আমাৰ ইয়াত সেই আদৰ্শটো আমাক দেখুৱাইছে যে কেৱল গছপুলি ৰোৱাতে সীমাবদ্ধ হ'ব নালাগে। এইবোৰ আপোনালোকে আজি যিবোৰ উঠাই আছে, গোটেইবোৰ গছ এই আজিৰ বা কালি ৰোৱা নহয়, এইবোৰ 2 বছৰ 3 বছৰ আগৰ। অৰ্থাৎ তেওঁ আমাক কৈছেও, আদেশো দিছে আৰু লগতে তেওঁ আদৰ্শটো দেখুৱাই আহিছে, আৰ্হিটোও দেখুৱাই আহিছে। গতিকে আমাৰ ভাল লাগিছে আৰু মাধৱ নাথক আৰু ভগৱানে শক্তি দিয়ক, তেখেতে অনাগত দিনত এনেধৰণৰ পৰিৱেশ সচেতনতামূলক কামবোৰ কৰি গৈ থাকক, তেতিয়া আৰু আমাৰ পৰিৱেশটো আৰু ভাল হ'ব। আৰু বৰ্তমান সময়ত যে গছ এজোপাৰ গুৰুত্বটো কিমান, আমি এই দুদিনৰ আগলৈকে যিটো উত্তাপ বাঢ়িছিলে সেইটোতে আমি গম পাই গৈছোঁ। গতিকে আমাক গছ লাগিবই আৰু আমি গছ থাকিলেহে, আমি একেটা কথাকে আকৌ আওৰাইছোঁ যে গছ থাকিলেহে আমি থাকিম, গছ থাকিলেহে পৃথিৱী থাকিব আৰু পৃথিৱীখন সেউজীয়া হৈ থাকক, আমি তাৰেই আশা কৰিলোঁ। হয়, তেওঁ কি গছপুলি লগাইছে? তেওঁ মেহগনি লগাইছে, তাৰপিছত উন্নত প্ৰজাতিৰ আম লগাইছে, লিচি লগাইছে, ৰঙা চন্দন লগাইছে আৰু তামোল লগাইছে মূল্যৱান। ইয়াৰ নহয়, আমাৰ ভাৰতবৰ্ষৰ নহয়, বেলেগ ঠাইৰ পৰা অনা সেই তামোল গছবোৰ লগাইছে। কেতিয়াবা দেখা যায় যে এজোপা গছপুলি যেতিয়া ৰোপণ কৰে, ৰোপণ কৰাৰ পিছত সেই গছপুলিৰ যত্নটো কমি যায়, কি ক'ব? মই সেইটোৱে কৈছোঁ, আমি গছপুলি ৰোৱাতে মানে সীমাবদ্ধ হ'ব নালাগে। আমি গছপুলি ৰোৱা দিনাখন আমি ফটো আপলোড বহুত কৰিম। আমি আজিৰ তাৰিখটোত আমি দেখা পাম যে আমি গছপুলি ৰুই আমি বহুতে ফটো আপলোড কৰিম, কিন্তু ডাঙৰ হোৱাৰ পিছত আমি কেইজনে ফটো আপলোড কৰিছোঁ আমি নিজকে সুধি চোৱাটোৰ প্ৰয়োজন হয়। কাৰণ আমিতো আজি ফটো উঠিম, আপুনি চাব পাৰে হয়নে নহয় যে অহা বছৰ 5 জুনত মই আজি ৰোৱা গছপুলি ডাঙৰ হৈ আছেনে নাই, সেই ফটোটো আপলোড কৰিলেহে বেছি ভাল হ'ব বুলি মই ভাবোঁ। প্ৰত্যেক বছৰে আমি এইটোৱে কৰিব লাগে যে আজি ৰোৱা পুলিটোৰ যাতে ফটো আমি নিদিওঁ, আমি যোৱা বছৰ যোনটো পুলি ৰুইছিলোঁ সেইটোৰ ফটোহে আমি দেখুৱাম প্ৰত্যেক বছৰে। আমি সেইটো যদি সংকল্প লওঁ, তেতিয়া আমাৰ পৃথিৱীখন এনেই সেউজীয়া হৈ যাব। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।